আমাৰ ভাৰতীয় সংবিধানখন বনাওঁতে বাহিৰৰ দেশৰ পৰা যিবোৰ উত্তৰসমূহ লোৱা হৈছিল সেই বিষয়ে ইয়াত আজি আলোচনা কৰা হ'ব। গতিকে এক্সাম পইণ্ট অফ ভিউ বুলি ক'লে পলিটিৰ উত্তৰসমূহৰ পৰা এটা বা দুটা প্ৰশ্ন প্ৰায় অহা দেখা যায়। ব্ৰিটেইনৰ পৰা লোৱা হৈছিল সংসদীয় চৰকাৰ, আইনৰ শাসন, বিধান প্ৰণয়ন পদ্ধতি, একক নাগৰিকত্ব, কেবিনেট ব্যৱস্থা, প্ৰিৰগেটিভ ৰেট, সংসদীয় বিষয়াধিকাৰ, দ্বিহত্যবাদ। নেক্সট জাপানৰ পৰা লোৱা হৈছিল আইনৰ দ্বাৰা স্থাপিত পদ্ধতি। নেক্সট আয়াৰলেণ্ডৰ পৰা লোৱা হৈছিল ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতি DPSP, ৰাজ্যসভালৈ সদস্যৰ মনোনয়ন, সভাপতি নিৰ্বাচন পদ্ধতি। নেক্সট 4 নম্বৰত লোৱা হৈছিল কানাডাৰ পৰা শক্তিশালী কেন্দ্ৰ থকা যুক্তৰাষ্ট্ৰ, কেন্দ্ৰত অৱশিষ্ট ক্ষমতা নিয়োগ কৰা, কেন্দ্ৰৰ দ্বাৰা ৰাজ্যিক ৰাজ্যপাল নিযুক্তি, উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদাতা অধিকাৰ। নেক্সট অষ্ট্ৰেলিয়াৰ পৰা সমান্তৰাল তালিকা, ব্যৱহাৰ স্বাধীনতা, বাণিজ্য, সংসদৰ দুয়োটা সদনৰ যুটীয়া বৈঠক। নেক্সট ছ'ভিয়েট ইউনিয়নৰ পৰা লোৱা হৈছিল মৌলিক কৰ্তব্য প্ৰস্তাৱনাত ন্যায়ৰ আদৰ্শ, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক। নেক্সট আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা লোৱা হৈছে মৌলিক অধিকাৰ, ন্যায়পালিকাৰ স্বাধীনতা, ন্যায়িক পৰ্যালোচনা, ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক অপসাৰণ। নেক্সট জাৰ্মানীৰ পৰা এটা লোৱা হৈছে যে জৰুৰীকালীন অৱস্থাত আমাৰ যিবিলাকসকল মৌলিক অধিকাৰ আছে সেইবিলাক স্থগিত ৰখা। নেক্সট ফ্ৰান্সৰ পৰা লোৱা হৈছে গণৰাজ্য প্ৰস্তাৱনাত স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শ। নেক্সট লোৱা হৈছে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতীয় সংবিধান সংশোধনৰ পদ্ধতি আৰু ৰাজ্যসভাৰ সদস্য নিৰ্বাচন। যদিহে এই ভিডিঅ'টোৰ পৰা কিবা উপকৃত হোৱা বুলি ভাবিছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব।